বিটিআৰ নিৰ্বাচনত বিজেপি দলে এগৰাকী এনকাউণ্টাৰৰ বলি হোৱা অভিযুক্তক প্ৰাৰ্থিত্ব দিয়াক লৈ চৌদিশে প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়ছোৱাতো বাক্সাত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ দায়হৰা মন্তব্য। কোকলাবাৰী পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী ৰমেন মদাহীৰ সপক্ষত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। অভিযোগৰ মতে হলেই একো কাম কাজ নচলিব। মহাত্মা গান্ধীয়ে কোৱাৰ দৰে কোনো মানুহেই পাৰফেক্ট নহয়। ৰমেন মদাহীক এনকাউণ্টাৰ কৰিছিল যদি হাইকোৰ্টে তেওঁক দণ্ডিত কৰিব লাগিছিল। অভিযোগ থকা এমএলএ আছে, উত্তৰ প্ৰদেশত তেনেকুৱা অভিযোগ থকা, ভাৰতবৰ্ষত তেনেকুৱা অভিযোগ থকা 50% তেনেকুৱা আছে। অভিযোগটো বেলেগ কথা, দণ্ডিত হোৱাটো বেলেগ কথা, কনভিকশ্যন হোৱা নাই। গতিকে অভিযোগ থাকে। এতিয়া এনেকুৱা অভিযোগ থকাৰ পিছতো কিন্তু আমাৰ সমগ্ৰ ভাৰতবৰ্ষত কেইবাটাও সাংসদ, প্ৰায় 100তকৈ অধিক সাংসদ, তেওঁলোকে সাংসদে কাৰ্যনিৰ্বাহ কৰি আছে। অসম বিধানসভাতো কাৰ্যনিৰ্বাহ কৰি আছে। আনকি যোৱা 2015 চনৰ যি বিজেপি নিৰ্বাচন দেখিছোঁ, যে সেই নিৰ্বাচনত যদি তেনেকুৱা অভিযোগৰ ওপৰত হ'লেহেঁতেন, যোৱাবাৰতো কোনো প্ৰাৰ্থী হ'ব নোৱাৰিলেহেঁতেন 15 চনত। এইবোৰ থাকে, বিৰোধী থাকে। ৰাইজে কি কয়, কোকলাবাৰী সমষ্টি কি কয় সেইটোৱে ডাঙৰ। কোকলাবাৰী সমষ্টি সকলোৱে আদৰি লৈছে। কিন্তু এনেকুৱা অভিযোগ থাকিলে যদি কেতিয়াবা কনভিকশ্যন হয়, এইটো কথা বেলেগ। অভিযোগকে আমি কথাষাৰ যদি ৰৌটোকে যদি ঢৌ কৰিব যাওঁ, কোনোটো নিৰ্বাচন খেলিব নোৱাৰিব। নীতি আদৰ্শৰ পৰা ক'ৰবাত পিছ পৰি ৰৈছে নেকি বিজেপি দল? নাই, কোনো ধৰণৰ হোৱা নাই। কাৰণ মই ক'লোঁ যে অভিযোগৰ ওপৰতে যদি আমি যদি কওঁ, সমাজখনটো চলাবই নোৱাৰিম। আপোনাৰ বিপৰীতে অভিযোগ আছে, মোৰ বিপৰীতে অভিযোগ আছে। কোনো মানুহ, মহাত্মা গান্ধীয়ে কৈছিলে যে মানুহে বুকুত হাত দি ক'ব নোৱাৰে হি ইজ দ্য 100% পাৰফেক্ট। গতিকে কৰাপশ্যনটো, মিছা কথা কোৱাটো কৰাপশ্যন কৰে। অকল টকা খালে কৰাপশ্যন হয়। বেআইনীভাৱে যিখিনি কাম কৰে সেইটোৱে কৰাপশ্যন কৰে। কিন্তু গুৱাহাটীত যদি তেওঁলোকে কিবা কৰিছিলে, তেতিয়াহ'লে হাইকোৰ্টে তেওঁক দণ্ডিত কৰিব লাগিছিলে। গতিকে নিশ্চিতভাৱে আৰক্ষীয়ে তাতে মিছা অভিযোগ আছিল বা তেওঁলোকে সঁচা প্ৰমাণ কৰিব পৰা নাই। গতিকে আজি আপোনাৰ বিপক্ষে যদি এটা কেছ দিয়ে, মোৰ বিৰুদ্ধে কেছ দিয়ে, হাইকোৰ্টতে এইবোৰ জামিন পাই যায়, পিছত আকৌ মুক্তও হয়। গতিকে সেইকাৰণে পুলিচে যদি কেছ ল'লে, তেনেকুৱা হ'ব কথা নাই। পুলিচে থানাতো মাতি নিব পাৰে। থানাত মাতি নিলে আমাৰ ৰাইজে কয় যে তই এজন মানে তই এজন অভিযুক্ত ব্যক্তি।